70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা অসমৰ ছবি তথ্যচিত্ৰলৈ কেইবাটাও সন্মান ৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ এবাৰ চমক আইজিপি পাৰ্থসাৰথী মহন্তৰ হাৰ্গিলা দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্কলৈ বিচাৰকৰ বিশেষ বঁটা আপুৰুগীয়া হাৰ্গিলা চৰাইটিৰ বিষয়ে আমি পুৱাৰ ভাগত খবৰ পালোঁ খবৰ পোৱাৰ লগে লগে আমি এই চৰাইটিক ৰেস্কিউ কৰিবৰ কাৰণে আমাৰ এটা টিম গঠন কৰিলোঁ পৰিচালক পাৰ্থসাৰথী মহন্তৰ হাৰ্গিলালৈ অনন্য স্বীকৃতি ৰাষ্ট্ৰীয় পৰ্যায়ত ইটোৰ পিছত সিটো সফলতা অৰ্জন কৰিছে লেখক পৰিচালক কবি তথা আইজিপি পাৰ্থসাৰথী মহন্তই পাৰ্থসাৰথী মহন্তৰ পৰিচালিত হাৰ্গিলাই জুৰীৰ বিশেষ সন্মান পাবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কামৰূপ জিলাৰ দদৰা পছৰিয়াৰ হাৰ্গিলাক সংৰক্ষণৰ জৰিয়তে হাৰ্গিলা আৰ্মি তথা ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে কৰি গৈছে কাম বিলুপ্তপ্ৰায় হাৰ্গিলাৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি গৈছে হাৰ্গিলা আৰ্মিয়ে হাৰ্গিলাটো আচলতে বহুত বিপন্ন আজিৰ পৰা 50 বছৰ আগতে হাৰ্গিলাৰ সংখ্যা বহুত বেছি আছিলে হঠাৎ তাৰমানে আজি 50 বছৰৰ ভিতৰত ইমান বিলুপ্ত হৈ গ'ল স্থানীয় মহিলাসকলক সাহস দিয়াৰ উদ্দেশ্যৰে পাৰ্থসাৰথী মহন্তই নিৰ্মাণ কৰিছিল হাৰ্গিলা দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক Greater Adjutant Stork used to be found all over. Now it's only found in a very few places, and mostly here in Assam, and just mostly in Dadara village, which I was fortunate enough to go visit the other day. আৰু অৱশেষত 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত হাৰ্গিলা দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্কে জুৰীৰ বিশেষ সন্মান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পাৰ্থসাৰথী মহন্ত উল্লেখ্য যে ইয়াৰ পূৰ্বে পাৰ্থসাৰথী মহন্তৰ লাচিত দা ৱেৰিয়ৰে লাভ কৰিছিল বিশেষ সন্মান জিলিকি উঠিছিল কা চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছিল জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হাৰ্গিলায়ো শ্ৰেষ্ঠ তথ্যচিত্ৰ শাখাত শীৰ্ষস্থান লাভ কৰিছিল আৰু এবাৰ 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত হাৰ্গিলালৈ বিশেষ সন্মান আগবঢ়োৱাত সুখী হৈছে পাৰ্থসাৰথী মহন্ত হাৰ্গিলা দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক হাৰ্গিলা এটা বিপন্ন পক্ষী ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰৰ টপ 20 এণ্ডেঞ্জাৰ্ড স্পেচিছৰ অন্যতম হাৰ্গিলা ইণ্টাৰেষ্টিংলি এই হাৰ্গিলাৰ প্ৰধান বসতি আমাৰ কামৰূপ জিলাৰ দদৰা পছৰিয়া অঞ্চল কিন্তু হাৰ্গিলা এটা সময় আছিল ক্ৰমাৎ বিলুপ্তিৰ পথত গৈ আছিল ঠিক সেই সময়তে পূৰ্ণিমা দেৱী বৰ্মন নামৰ ৰিচাৰ্চ স্কলাৰ এগৰাকী তেওঁ সেই অঞ্চলত হাৰ্গিলাৰ সংৰক্ষণৰ কাৰণে কাম কৰিবলৈ ল'লে আৰু তেওঁ এই প্ৰচেষ্টাত জড়িত কৰিলে সেই গোটেই অঞ্চলৰ মহিলাখিনিক সেই অঞ্চলৰ গোটেই গাঁওকেইখনৰ মহিলাখিনিক লগ লাগি পূৰ্ণিমা দেৱী বৰ্মনে গঠন কৰিলে হাৰ্গিলা আৰ্মি আনকি পূৰ্ণিমা দেৱী বৰ্মনক সেই অঞ্চলৰ ৰাইজে হাৰ্গিলা বাইদেউ বুলি মতা হ'ল 2010 চনৰ পৰা মই ব্যক্তিগতভাৱে আৰু কামৰূপ জিলা আৰক্ষী আমি সকলো এই হাৰ্গিলাৰ কনজাৰ্ভেশ্যন যিটো এফৰ্ট তাৰ লগত জড়িত হৈ আছোঁ গতিকে বহু বছৰ ধৰি কেইবা বছৰ ধৰি এই প্ৰচেষ্টাৰ যিবিলাক ফুটেজ মই সংগ্ৰহ কৰি আছিলোঁ আৰু তাৰ পাছত আমি যিবিলাক কাম হৈছিল তাৰ গোটেইবিলাক কাম আমি খুব সুন্দৰকৈ তাৰ ডকুমেণ্টেশ্যন কৰি গৈছিলোঁ আৰু এই গোটেই ডকুমেণ্টেশ্যনখিনি লৈ এই গাঁওকেইখনৰ এই মহিলাখিনিয়ে লগ লাগি পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত পৃথিৱীক কেনেকৈ এটা বিলুপ্তপ্ৰায় চৰাইক সংৰক্ষণ কৰিব পাৰি বচাব পাৰি তাক দেখুৱালে যাৰ কাৰণে পূৰ্ণিমা দেৱী বৰ্মনে আনকি গ্ৰীণ অস্কাৰ এৱাৰ্ডো পাইছে এয়া আমাৰ কাৰণে গৌৰৱৰ বিষয় এয়া আচলতে আমাৰ মহিলাসকলৰ প্ৰতি আমাৰ গাঁৱৰ মহিলাসকলৰ প্ৰতি এটা ডাঙৰ সন্মান আৰু স্বীকৃতি
সেইকাৰণে তেওঁলোকৰ এই যি মহৎ প্ৰচেষ্টা আছিলে এই প্ৰচেষ্টাক ডকুমেণ্টেশ্যন কৰি মই এই যিখন ডকুমেণ্টাৰী হাৰগিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰখন নিৰ্মাণ কৰিছিলোঁ আৰু ৰাইজৰ আগত দাঙি ধৰিবলৈ যত্ন কৰিছিলোঁ আৰু এই যে আজি এই স্পেচিয়েল জুৰি মেনশ্যন লাভ কৰিলে নেশ্যনেল ফিল্ম এৱাৰ্ডছত হাৰগিলাই মই ভাবোঁ এয়া আমাৰ এই অসমৰ গাঁও অঞ্চলৰ এই মহিলাখিনি পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত থকা হাৰগিলা আৰ্মিৰ প্ৰতি এয়া আমাৰ চৰকাৰৰ আমাৰ ৰাষ্ট্ৰৰ আমাৰ দেশৰ স্বীকৃতি আমি অতি আনন্দিত আৰু এই আনন্দ আমি সকলোৰে লগত সমানে ভগাই ল'ব খুজিছোঁ এয়া আচলতে এই এৱাৰ্ডটো সেইকাৰণে মই আচলতে ডেডিকেট কৰিব লাগে আৰু মই কৰিছোঁ এই হাৰগিলা আৰ্মিৰ প্ৰতি পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত থকা সকলো মহিলাৰ প্ৰতি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন আৰু পাৰ্থসাৰথী মহন্তই হাৰগিলা সংৰক্ষণৰ বাবে কৰি যাওক কাম দদৰা পছৰিয়াৰ হাৰগিলা আৰ্মিও কৰি যাওক এই বিলুপ্তপ্ৰায় প্ৰজাতিটোৰ সংৰক্ষণৰ বাবে কাম ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সামাজিক বিষয় উপস্থাপন কৰি ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে পাৰ্থসাৰথী মহন্তই আপুৰুগীয়া হাৰগিলা চৰাইটিৰ বিষয়ে আমি পুৱাৰ ভাগত খবৰ পালোঁ খবৰ পোৱাৰ লগে লগে আমি এই চৰাইটিক ৰেস্কিউ কৰিবৰ কাৰণে আমাৰ এটা টিম গঠন কৰিলোঁ হাৰগিলাটো আচলতে বহুত বিপন্ন আজিৰ পৰা 50 বছৰ আগতে হাৰগিলাৰ সংখ্যা বহুত বেছি আছিলে হঠাৎ তাৰমানে আজি 50 বছৰৰ ভিতৰত ইমান বিলুপ্ত হৈ গ'ল Greater adjutant stork used to be found all over. Now it's only found in a very few places, and mostly here in Assam, and just mostly in Dadara village, which I was fortunate enough to go visit the other day. গোটেই ৱৰ্ল্ডে আমাক চাই আছে গতিকে ইয়ে আমাৰ অসমৰো বহুত গৌৰৱ কঢ়িয়াই আনিছে And this is what has to happen for the greater adjutant to continue to survive. And Dadara is a wonderful example of what can happen to save this bird. ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সন্মানিত হোৱাৰ বাবে আজি আকৌ এবাৰ ৰাজ্যবাসীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে পাৰ্থসাৰথী মহন্তক নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক